हेलो फ्रेंड बिग अपडेट सो আপোনালোকৰ কাৰণে নতুন এটা আপডেট লৈ আহিছোঁ এইটো চাওক গভৰ্ণমেণ্ট অফ আছামছ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনছ আছামছ কাহিলীপাৰা গুৱাহাটী ৱেবছাইট দিয়া আছে de.assam.gov.in এইটো হ'ল 18 তাৰিখৰ নোটিছ যোৱাকালি নোটিছ ইয়াতে কি হৈছে যিসকলে এল পি আৰু ইউ পিত এপ্লাই কৰিছিল 5000 সামথিং যে পোষ্ট আহিছিল যিসকলে এল পি আৰু ইউ পি ৰেগুলাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল সেইসকলৰ মেৰিট লিষ্ট আহি গৈছে চ' আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ডেট দিলে চ' আপোনালোকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব কেই তাৰিখত আৰু কোন টেবুলত সেই সকলোখিনি মই দেখুৱাইছোঁ বাৰু আপোনালোকৰ 20 তাৰিখৰ পৰা আৰম্ভ কৰি এইটো মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ কৰি এপ্ৰিলৰ 11 তাৰিখলৈ চলিব টাইম 10টাৰ পৰা আৰম্ভ হ'ব আসাম এগ্ৰিকালচাৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচত হ'ব খানাপাৰা গুৱাহাটীত এইটো চাওক লিষ্ট অফ কেণ্ডিডেটছ চিৰিয়েল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেণ্ডিডেট নেম ফাদাৰ্ছ নেম আৰু ডেট টেবল নাম্বাৰ টাইম ফৰ এক্সাম্পল ধৰি লোৱা হ'ল নম্বৰ 1ত বা নম্বৰ 2ত নম্বৰ 2 ৰঞ্জিত পেগু ফাদাৰ্ছ নেম ইয়াতে দিয়া আছে চ' তেখেতৰ কোনদিনা হ'ব 20 মাৰ্চত টেবল নম্বৰ 1ত হ'ব 10টাৰ পৰা আৰম্ভ হ'ব কেতিয়াৰ পৰা আৰম্ভ হ'ব 10টাৰ পৰা এটাৰ ভিতৰত চ' আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াতে এল পি ইউ পি সকলো টিচাৰৰ লিষ্ট দিয়া আছে চ' আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰো দিয়া আছে ফাদাৰ্ছ নেমো দিয়া আছে চ' আপোনাৰ এইটো ছাইডত আপোনালোকে ডেটো আছে কোনদিনা আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব লগতে কোনটো টেবুলত কৰিব লাগিব চাওক আগৰটো 1 আছিল টেবুল এতিয়া টেবুল 2 দিয়া আছে এতিয়া চাওক এতিয়া টেবুল 4 দিয়া আছে টেবুল 5ও দিয়া আছে ইয়াতে 20 তাৰিখত এইকেইটা তাৰপিছত টেবুল 4 5 আৰু 6 টেবুল 1 এইটো হ'ল 21 মাৰ্চৰ টেবুল 1ত কাৰ আছে আপোনালোকে নিজৰ নাম সিলেক্ট কৰি সাৰ্চ মাৰি দিলে আপোনালোকে পাই যাব চ' আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব ইয়াতে পুৰা লিষ্ট আছে 20 তাৰিখৰ পৰা আৰম্ভ কৰি এপ্ৰিলৰ 11 তাৰিখলৈ পুৰা মানে লিষ্ট আছে কাৰ কোনদিনা কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যন সেইদিনাই যাব লাগিব চ' আপোনালোকে সকলোখিনি ডকুমেণ্টছ লৈ যাব লৈ যাই কিনে আপোনালোকে ভেৰিফিকেশ্যন কৰিব তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব থেংক ইউ ফৰ ৱাচিং মাই চেনেল